অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমি আৰু গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমি মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় 2-2.5 বছৰ আগতে 20 বিঘা মাটি ডেপুটি কমিশনাৰত একাডেমিয়ে এলট কৰিছিলে আৰু কামখিনি আমি প্ৰায় 1 বছৰ 3-4 মাহ আগতে আৰম্ভ কৰিলো আৰু এই ক্ৰিকেট একাডেমিৰ ফিল্ডখন উইথ পেভিলিয়ন হোষ্টেল এইখিনি সম্পূৰ্ণ হৈ উঠিছে আৰু লগত প্ৰেক্টিছ এৰিয়া গোটেই ফেচিলিটিজখিনিও হৈ উঠিছে জিম টিম গোটেইখিনি আমাৰ কমপ্লিট হ'ল আৰু গুৱাহাটী টাউন ক্লাবে যিটো ফুটবল একাডেমি বনাইছে তাতে দুখন ফুটবল গ্ৰাউণ্ড আৰু প্লেয়াৰ্ছ হোষ্টেল এলং উইথ দ্য ফুটবল পেভিলিয়ন এই গোটেইখিনি কামৰ সম্পূৰ্ণ হৈ গৈছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী উদ্বোধন কৰিব ইয়াতে তেওঁৰ লগতে উপস্থিত থাকিব NRLৰ MD ভাস্কৰজ্যোতি ফুকন ডাঙৰীয়া মাননীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আৰু ইয়াৰ উত্তৰৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া তাৰ উপৰি অসম ক্ৰিকেট সন্থাৰ ৰাইজৰো আমি উপস্থিতি কামনা কৰিম ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in